জটিল ৰোগত আক্ৰান্ত হৈ অসহায়হীন হৈছে এজন যুৱক। আৰ্থিক অনাটনৰ বাবে বহিৰাজ্যলৈ চিকিৎসাৰ বাবে যাব পৰা নাই যুৱকজন। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী যুৱকজনৰ এনে অৱস্থাই হাহাকাৰ লগাইছে পৰিয়ালটোক। ডিব্ৰুগড় চহৰৰ জেল ৰোডৰ নিবাসী অংকুৰজিৎ হাজৰিকাই বিগত ৩ মাহ ধৰি যাব পৰা নাই কৰ্মস্থলীলৈ। ইফালে ৩ বছৰ ধৰি পেৰালাইছিছ ৰোগত আক্ৰান্ত যুৱকজনৰ মাতৃ। যুৱকজনৰ ব্যয়বহুল চিকিৎসাৰ বাবে চৰকাৰৰ পৰা লাভ কৰা নাই আৰ্থিক সাহায্য। এতিয়া যুৱকজনক নতুন জীৱন গঢ় দিবলৈ প্ৰয়োজন হ'ব আপোনাৰ সহযোগিতা। সুখীত ব্যক্তিয়ে যুৱকজনক সহায় কৰিব বিচাৰিলে নিম্ন উল্লেখিত বেংক একাউণ্টৰ জৰিয়তে সহায় কৰিব পাৰিব। অংকুৰজিৎ হাজৰিকা ইণ্ডিয়ান অভাৰচিজ বেংক, একাউণ্ট নম্বৰ 04930100001537, IFSC কোড IOBA 0000493 অথবা 9101532610 নম্বৰত গুগল পে'ৰ জৰিয়তে সাহায্য আগবঢ়াব পাৰিব। নমস্কাৰ, মোৰ নাম শ্ৰী অংকুৰজিৎ হাজৰিকা। মই ডিব্ৰুগড় গেহেম বজাৰ 17 নম্বৰ ৱাৰ্ডৰ বাসিন্দা। মই এতিয়া জটিল ৰোগ এটাত বৰ্তমান ভুগি আছোঁ আজি 3 মাহ দিনৰ পৰা। মই আপোনাৰ 23 তাৰিখে মেডিকেলত এডমিট হৈছিলোঁ। এডমিট হোৱাৰ পিছত মোক ডক্টৰে পৰামৰ্শ মতে মোৰ ইয়াত অপাৰেশ্যন সম্ভৱ নহয়, বাহিৰলৈ যাবলৈ পৰামৰ্শ দিয়ে। বাহিৰলৈ যাবলৈ আপোনাৰ যথেষ্টখিনি টকা লাগে, 4 লাখ 4.5 লাখ টকাৰ প্ৰয়োজন। আৰু ঘৰখনৰ যিহেতু একমাত্ৰ উপাৰ্জন মই আছিলোঁ, কিন্তু আজি 3 মাহৰ পৰা মই একো কাম বন কৰিব পৰা নাই, কাৰণ মই নিজে বেমাৰত বিচনাত আছোঁ। আৰু আপোনালোকে আমাৰ মাকো দেখিছে, মা আৰু প্ৰেছাৰ ষ্ট্ৰক মৰা আজি প্ৰায় 2 বছৰমান হ'ল। মাও সেই তেনেকৈ আছে আৰু ভণ্টি। আমাৰ ঘৰখনত আমাৰ 3টা মানুহৰ বাহিৰে কোনো নাই। এতিয়া অতি শীঘ্ৰে যদি হায়দৰাবাদলৈ গৈ যদি মই চিকিৎসা যদি গ্ৰহণ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মোৰ কাৰণে এইটো ভাল নহ'ব বুলি ডক্টৰে কৈ পঠিয়াইছে। মোক 15 দিনৰ সময় দিছিলে। 15 দিনৰ ভিতৰত মোক হায়দৰাবাদলৈ যাবলৈ কৈছিলে। যিহেতু আজি 15 দিন পাৰ হৈ আজি 16 দিনত ভৰি দিলে। আজি যাব লাগিছিলে হায়দৰাবাদলৈ, কিন্তু আজি সম্পূৰ্ণ টকা পইচা গোট নোখোৱাৰ কাৰণে আজি হায়দৰাবাদলৈ যাবলৈ নোৱাৰিলোঁ। এতিয়া নেক্সট অহা 21 তাৰিখে হায়দৰাবাদলৈ যাম বুলি ভাবিছোঁ। যিহেতু আজিও চিকিৎসকৰ লগত যোগাযোগ কৰি কিনি কথাখিনি জনালোঁ যে মই আজি যাব নোৱাৰিলোঁ টকা পইচাৰ কাৰণে। তেতিয়া তেওঁলোকে মোক কৈছে, তুমি ইয়াত বেছি দিন ৰখাটো ভাল নহ'ব, মেডিচিনে তোমাক বেছি দিন ইয়াত ৰাখি থ'ব নোৱাৰে। মেডিচিন খাই বস্তুটো তোমাৰ ঠাণ্ডাহে কৰি থোৱা হৈছে, কিন্তু যেতিয়া পুনৰ তোমাৰ পেটৰ বিষটো আৰম্ভ হ'ব, তেতিয়া তোমাৰ আহি কিনি ICU পোৱাও সম্ভৱ নহ'ব। গতিকে তুমি যিমান সোনকালে পাৰা হায়দৰাবাদলৈ তোমাৰ পেটৰ বিষটো নাহোঁতে তুমি যোৱা ব্যৱস্থা কৰা আৰু তাত গৈ চিকিৎসা গ্ৰহণ কৰা। যিহেতু তোমাক ERCP কৰাৰ প্ৰয়োজন আছে। আমাৰ ইয়াত ERCPৰ কোনো সা সুবিধা নাই অসমত। তোমাক কোনোবা এখন প্ৰাইভেট হস্পিটেলত হ'ব বুলি কৈও যদি তোমাক এডমিট দিয়ে, তথাপিও ইয়াত তুমি এডমিট নহ'বা, কাৰণ ইয়াত ERCPৰ মেচিনে নাই। যিহেতু ERCPৰ কাৰণে আপোনাৰ হায়দৰাবাদতে মেচিন আছে, অসমত মেচিন নাই। তেওঁলোকৰ পৰামৰ্শ মতে মোক এতিয়া হায়দৰাবাদ যাব লাগে, প্ৰায় 4 লাখ 4.5 লাখ টকাৰ প্ৰয়োজন। সেইটো কাৰণে এতিয়া আজি 3 মাহৰ পৰা মই কাম বন কৰিব পৰা নাই, উপায়বিহীন হৈ আছোঁ ঘৰতে। গতিকে সকলোলৈ এটা অনুৰোধ, এই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি চৰকাৰলৈ অনুৰোধ, মুখ্যমন্ত্ৰীলৈ অনুৰোধ, আপোনালোকে কিবা অলপ সহায় কৰি মোক যদি চিকিৎসা কৰিবলৈ যোৱা ব্যৱস্থাকণ কৰি দিয়ে, মই আৰু মোৰ পৰিয়ালে বহুতখিনি সাহস পাম আপোনালোকৰ আশীৰ্বাদত।